আজি আমি আলোচনা কৰিম লেন্সত পোহৰৰ প্ৰতিসৰণ। লেন্সত পোহৰৰ প্ৰতিসৰণ। Refraction by lens. Refraction by lens. আমি দাপোনৰ বিষয়ে পাইছিলোঁ। দাপোনত কি হয়? পোহৰৰ প্ৰতিফলন ঘটে। দাপোনত পোহৰৰ প্ৰতিফলন হয়। আৰু লেন্সত কি হয়? লেন্সত পোহৰৰ প্ৰতিসৰণ ঘটে। লেন্সত পোহৰৰ প্ৰতিসৰণ ঘটে, এই কথাটো মনত ৰাখিবা। লেন্সত পোহৰৰ প্ৰতিসৰণ এই টপিকটোত আমি দুটা ডিৰাইভেশ্যন পাম, অৰ্থাৎ দুটা সম্পৰ্ক আমি প্ৰতিষ্ঠা কৰিব লাগিব। দুটা সমীকৰণ বুলিও ক'ব পাৰা, দুটা সমীকৰণ আমি প্ৰতিষ্ঠা কৰিব লাগিব। এক নম্বৰ সম্পৰ্কটো হৈছে 1/f ইকুৱেল n-1 ইনটু 1/r1 মাইনাছ 1/r2। ইয়াত n হৈছে প্ৰতিসৰণাংক, r1 হৈছে ভাঁজ ব্যাসাৰ্ধ আৰু লগতে r2 হৈছে ভাঁজ ব্যাসাৰ্ধ। লেন্স বুলি কওঁতে কি হয়? লেন্সত দুখন প্ৰতিসাৰক পৃষ্ঠ থাকে। প্ৰথম প্ৰতিসাৰক পৃষ্ঠৰ বাবে আমি পাইছোঁ r1 আৰু দ্বিতীয় প্ৰতিসাৰক পৃষ্ঠৰ বাবে r2, আৰু f হৈছে ফ'কাছ দৈৰ্ঘ্য। এতিয়া 2 নম্বৰ যিটো সম্পৰ্ক সেইটো হৈছে 1/v মাইনাছ 1/u ইকুৱেল 1/f। v হৈছে প্ৰতিবিম্বৰ দূৰত্ব, u হৈছে লক্ষ্যবস্তুৰ দূৰত্ব আৰু f হৈছে ফ'কাছ দৈৰ্ঘ্য। এই দুয়োটা সম্পৰ্ক আমি প্ৰতিষ্ঠা কৰিব লাগে। এতিয়া প্ৰথম সমীকৰণটোত আমি f, n আৰু r1, r2 এই চাৰিটাৰ মাজত সম্পৰ্ক দেখা পাইছোঁ। আৰু দ্বিতীয় যিটো সমীকৰণ সেইটোত v, u আৰু f এই তিনিটাৰ মাজত আমি সম্পৰ্ক দেখা পাইছোঁ। এতিয়া এই সম্পৰ্ক দুটা প্ৰতিষ্ঠা কৰিবলৈ যোৱাৰ আগতে আমি লেন্স অংকন কৰিব লাগিব। আমি দুই প্ৰকাৰৰ লেন্সৰ বিষয়ে পাইছিলোঁ। উত্তল লেন্স, যিখন মই এতিয়া অংকন কৰিলোঁ সেইখন হৈছে উত্তল লেন্স। উত্তল লেন্সক দ্বি-উত্তল লেন্স বুলিও কোৱা হয়। এতিয়া পিছৰ যিখন লেন্স মই অংকন কৰিছোঁ এইখন হৈছে অৱতল লেন্স। ইয়াক দ্বি-অৱতল লেন্স বুলিও কোৱা হয়, বা চমুকৈ আমি অৱতল লেন্স বুলিয়েই কওঁ। এতিয়া এই দুইখন লেন্সতে তোমালোকে মন কৰিলে দেখিবা প্ৰথম লেন্সখনতো দুখন প্ৰতিসাৰক পৃষ্ঠ আছে। আমি যদি লেন্সখনক নাম দিওঁ A, B, C, D, একেদৰে অৱতল লেন্সখনক আমি নাম দিওঁ P, Q, R, S, T, U। এতিয়া উত্তল লেন্সখন চোৱা, তাত দুখন গোলাকাৰ পৃষ্ঠ আছে বা দুখন প্ৰতিসাৰক পৃষ্ঠ আছে। এখন হৈছে ABC, আনখন হৈছে ADC। অৱতল লেন্সখন যদি মন কৰা তেতিয়া দেখিবা PQR এখন প্ৰতিসাৰক পৃষ্ঠ আৰু আনখন হৈছে STU।
গতিকে লেন্স বুলি ক'লে আমি দুখন প্ৰতিসাৰক পৃষ্ঠ বা দুখন গোলাকাৰ পৃষ্ঠ আমি পাম। গোলাকাৰ পৃষ্ঠত প্ৰতিসৰণ এই টপিকটো পঢ়োঁতে আমি এটা সম্পৰ্ক পাইছিলোঁ। সম্পৰ্কটো আছিল এনেধৰণৰ: N2/V minus N1/U equal N2 minus N1/R। এতিয়া এই চিত্ৰটো মন কৰা, ইয়াত গোলাকাৰ পৃষ্ঠ এখন আছিলে। গোলাকাৰ পৃষ্ঠ এখন আছিলে, সেই গোলাকাৰ পৃষ্ঠত পোহৰ আপতিত হৈছিলে। আপতিত হোৱাৰ পাছত আমি এটা সম্পৰ্ক পাইছিলোঁ UV আৰু Rৰ মাজত। আৰু এটা কথা খুব ভালকৈ মন কৰিবা, N1 আৰু N2য়ে কি সূচাইছে কাষত লিখা আছে। এতিয়া আমাক এই সম্পৰ্কটো লাগিব, গতিকে আমি সম্পৰ্কটো লিখি লওঁ। আমি কি পাইছিলোঁ? N2/V minus N1/U equal N2 minus N1/R। ইয়াত N1এ কি সূচাইছে? পোহৰ যি মাধ্যমৰ পৰা আহিছে তাৰ প্ৰতিসৰণাংক। পোহৰ যি মাধ্যমৰ পৰা আহিছে তাৰ প্ৰতিসৰণাংক। আৰু N2য়ে কি সূচাইছে? পোহৰ যিটো মাধ্যমত প্ৰৱেশ কৰিছে তাৰ প্ৰতিসৰণাংক। এতিয়া সম্পৰ্ক দুটা প্ৰতিষ্ঠা কৰিবলৈ যোৱাৰ আগতে আমাক এইখিনি কথা লাগিব। এই সম্পৰ্কটো যিহেতু গোলাকাৰ পৃষ্ঠত প্ৰতিসৰণৰ সম্পৰ্ক, আৰু আমি এটা কথা জানো যে লেন্সত দুখন প্ৰতিসাৰক পৃষ্ঠ থাকে, মানে দুখন গোলাকাৰ পৃষ্ঠ থাকে। গতিকে এই সম্পৰ্কটো আমি দুবাৰ ব্যৱহাৰ কৰিম। এতিয়া লেন্সখন ড্ৰ কৰিবৰ কাৰণে তোমালোকে পেঞ্চিল ইউজ কৰিবা, স্কেল পেঞ্চিল ইউজ কৰিবা। প্ৰথমে আঁচ এডাল টানি ল'বা, সেইডাল হ'ব মুখ্য অক্ষ। লেন্সৰ গোলাকাৰ পৃষ্ঠ অংকন কৰিবৰ বাবে তোমালোকে কোণমান যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰা। 70ৰ পৰা 70লৈ মই লৈছোঁ। এতিয়া আনটো ছাইডেও 70ৰ পৰা 70লৈ বক্ৰপৃষ্ঠখন অংকন কৰিলে হৈ যাব। আৰু এইখন হ'লগৈ এখন উত্তল লেন্স। যিহেতু লেন্স এখনত দুখন গোলাকাৰ পৃষ্ঠ থাকে, এখনক নাম দিলোঁ ABC গোলাকাৰ পৃষ্ঠ আৰু আনখন ADC। গতিকে ABC আৰু ADC হৈছে এই উত্তল লেন্সখনৰ দুখন গোলাকাৰ পৃষ্ঠ। ABC এই গোলাকাৰ পৃষ্ঠখনৰ ভাঁজ কেন্দ্ৰটোক আমি নাম দিলোঁ C1। একেদৰে ADC গোলাকাৰ পৃষ্ঠখনৰ ভাঁজ কেন্দ্ৰটোক নাম দিয়া হ'ল C2। ইয়াত O এটা লক্ষ্যবস্তু। O লক্ষ্যবস্তুৰ পৰা নিৰ্গত পোহৰ ৰশ্মি লেন্সত পৰিছেগৈ, লেন্সত আপতিত হৈছে। লেন্সত পোহৰ ৰশ্মি আপতিত হোৱাৰ পাছত কি হ'ব? প্ৰতিসৰণ হ'ব, অৰ্থাৎ আপতিত ৰশ্মিৰ দিশটো সলনি হ'ব। আৰু এই প্ৰতিসৰিত ৰশ্মিয়ে এটা প্ৰতিবিম্বৰ গঠন কৰিব।
ভাস্কেন্দ্ৰ C1 ৰ পৰা কিছু আঁতৰত মুখ্য অক্ষৰ ওপৰত এটা প্ৰতিবিম্ব I1 প্ৰতিবিম্বৰ গঠন কৰিছে। এতিয়া ABC এই গোলাকাৰ পৃষ্ঠখন নাই বুলি ভাবি লোৱা। তেতিয়া কি হ'ব? ADC পৃষ্ঠখনে তাৰ সন্মুখত যি I1 প্ৰতিবিম্ব আছে সেই প্ৰতিবিম্বটোক লক্ষ্যবস্তু বুলি ভাবিব বা সেই প্ৰতিবিম্বটো ADC পৃষ্ঠখনৰ কাৰণে লক্ষ্যবস্তুৰ নিচিনা হ'ব। ফলত কি হ'ব? ADC পৃষ্ঠখনে I1 ৰ প্ৰতিবিম্ব গঠন কৰিব। আমি সেই প্ৰতিবিম্বটোক I বুলি চিহ্নিত কৰিম, অৰ্থাৎ I হ'ব চূড়ান্ত প্ৰতিবিম্ব, ফাইনেল ইমেজ। এতিয়া এই চিত্ৰটোত OB হ'ব লক্ষ্যবস্তুৰ দূৰত্ব। OB হ'ব লক্ষ্যবস্তুৰ দূৰত্ব, অৰ্থাৎ ইউৰে সূচোৱা হয়। আৰু DI হ'ব প্ৰতিবিম্বৰ দূৰত্ব। প্ৰতিবিম্বৰ দূৰত্বক ভিৰে সূচোৱা হয়। এতিয়া কিছু কথা লিখিব লাগিব। ধৰা হওক প্ৰথম প্ৰতিসাৰক পৃষ্ঠ ABCয়ে O লক্ষ্যবস্তুটোৰ I1 প্ৰতিবিম্বৰ গঠন কৰিছে। এই I1 প্ৰতিবিম্বটো ADC পৃষ্ঠখনৰ বাবে অসৎ লক্ষ্যবস্তুৰ নিচিনা হয়। সেয়েহে ADC পৃষ্ঠখনে ইয়াৰ I প্ৰতিবিম্বৰ গঠন কৰে। এতিয়া আমি গোলাকাৰ পৃষ্ঠৰ বাবে যি সম্পৰ্ক পাইছিলোঁ সেই সম্পৰ্ক আমি ব্যৱহাৰ কৰিম প্ৰথম গোলাকাৰ পৃষ্ঠ ABCৰ বাবে। ABC পৃষ্ঠখনত পোহৰ ৰশ্মি কেনেকৈ প্ৰতিফলিত হৈছে তাক আমি ছাইডত দেখুৱাই লওঁ। ABC পৃষ্ঠখন অংকন কৰা হৈছে। ABC পৃষ্ঠখনৰ সন্মুখত আছে O লক্ষ্যবস্তু। O লক্ষ্যবস্তুৰ পৰা নিৰ্গত পোহৰ ৰশ্মি ABC গোলাকাৰ পৃষ্ঠত আপতিত হৈছে। আপতিত হোৱাৰ পাছত প্ৰতিফলিত হ'ব আৰু I1 প্ৰতিবিম্বৰ গঠন কৰিছে। এতিয়া গোলাকাৰ পৃষ্ঠত প্ৰতিসৰণৰ যিটো সম্পৰ্ক আমি পাইছিলোঁ এবাৰ চাই লোৱা। N2/V minus N1/U equal N2 minus N1/R। গতিকে আমাক N1 আৰু N2 লাগিব। বায়ু মাধ্যমৰ পৰা কাচ মাধ্যমত প্ৰৱেশ কৰিছে পোহৰ, কাচৰ পৰা আকৌ বায়ুত ওলাই গৈছে। চ' দুটা মাধ্যম ইয়াত আছে, এটা হৈছে বায়ু মাধ্যম, আনটো হৈছে কাচ মাধ্যম। বায়ু মাধ্যমৰ প্ৰতিসৰণাংক N1 হিচাপে ল'লোঁ আৰু কাচ মাধ্যমৰ প্ৰতিসৰণাংক N2 হিচাপে লৈছোঁ। এতিয়া তলৰ চিত্ৰটো আমি N1 আৰু N2 দেখুৱাই দিম।
এতিয়া আমি গোলাকাৰ পৃষ্ঠত প্ৰতিসৰণৰ যিটো সম্পৰ্ক পাইছিলোঁ সেই সম্পৰ্কটো আকৌ এবাৰ চাই লওঁ। সম্পৰ্কটো আছিলে n2/v মাইনাছ n1/u ইকুৱেল n2 মাইনাছ n1/r। এতিয়া আমি ভিৰ ঠাইত ভি মানে হৈছে প্ৰতিবিম্বৰ দূৰত্ব। এতিয়া চিত্ৰটো চালে আমি দেখা পাম প্ৰতিবিম্বটো হৈছে I1, গতিকে প্ৰতিবিম্বৰ দূৰত্ব হৈছে BI1। গতিকে ভিৰ ঠাইত আমি বহুৱাম BI1 মাইনাছ, এতিয়া ইউ ঠাইত আমি কি বহুৱাম? ইউ মানে হৈছে লক্ষ্যবস্তুৰ দূৰত্ব, লক্ষ্যবস্তু হৈছে O, লক্ষ্যবস্তুৰ দূৰত্ব হ'ব OB। OB হৈছে লক্ষ্যবস্তুৰ দূৰত্ব। ইয়াত আমি চিনৰ নিয়ম প্ৰয়োগ কৰিব লাগিব। আমি জোখমাখবিলাক বিৰ পৰা কৰিম। চ' বিৰ পৰা I1লৈ যেতিয়া আমি যাম, অৰ্থাৎ সোঁহাতে আমি গৈছোঁ, সোঁহাতে গ'লে পজিটিভ, গতিকে BI1টো পজিটিভ। কিন্তু OB জোখোঁতে আমি বিৰ পৰা যিহেতু জুখিম, গতিকে বিৰ পৰা O'লৈ যাওঁতে বাওঁহাতে আমি যিহেতু গৈছোঁ, গতিকে OBটো হ'ব নিগেটিভ। তাৰমানে সোঁহাতে যদি তুমি যোৱা পজিটিভ মানবিলাক আৰু বাওঁহাতে যদি আহা তেতিয়া নিগেটিভ ধৰিব লাগে। ইকুৱেল কি হ'ব? ইকুৱেল n2 মাইনাছ n1/r। n2 মাইনাছ n1/r। এতিয়া আমি চিত্ৰটো চালে BC1 এই অংশটো হ'ব R। পিছত আমি R1 হিচাপে ল'ম, যিহেতু দুখন প্ৰতিসাৰক পৃষ্ঠ আমি পামগৈ। এতিয়া চিত্ৰৰ পৰা যদি আকৌ চোৱা BC1 এই অংশটো হ'ব পজিটিভ, যিহেতু আমি বিৰ পৰা C1লৈ গৈছোঁ। বি পইণ্টটোৰ পৰা আমি জুখিম, যিহেতু বিৰ পৰা আমি সোঁহাতে গৈছোঁ, C1টো সোঁহাতে আছে, চ' BC1টো হ'ব পজিটিভ। এতিয়া সম্পৰ্কটোত আমি N1 আৰু N2ৰ বিষয়ে পাইছিলোঁ। আমি চাব লাগিব N1 আৰু N2ৱে কি বুজায়। N2ৱে বুজায় যিটো মাধ্যমত পোহৰ প্ৰৱেশ কৰিছে তাৰ প্ৰতিসৰণাংক। পোহৰটো য'ত গৈছে, য'ত প্ৰৱেশ কৰিছে। পোহৰটো ক'ত প্ৰৱেশ কৰিছে? বায়ুৰ পৰা কাঁচত প্ৰৱেশ কৰিছে। বায়ুৰ পৰা কাঁচত প্ৰৱেশ কৰিছে। চ' ক'ত প্ৰৱেশ কৰিছে সেইটো প্ৰথমতে আমি বহুৱাব লাগিব। আমাক লাগে ক'ত প্ৰৱেশ কৰিছে তাৰ প্ৰতিসৰণাংক। প্ৰৱেশ কৰিছে ক'ত? কাঁচত, আৰু কাঁচৰ প্ৰতিসৰণাংক N2 আমি লৈছোঁ, গতিকে হ'ব N2। তাৰপাছত N1এ কি বুজায়? N1এ বুজায় পোহৰটো যি মাধ্যমৰ পৰা আহিছে তাৰ প্ৰতিসৰণাংক। মানে পোহৰটো ক'ৰ পৰা আহিছিলে? বায়ুৰ পৰা, আৰু বায়ুৰ প্ৰতিসৰণাংক আমি কি লৈছিলোঁ? N1। গতিকে N2/BI1, চ' মাইনাছে মাইনাছে প্লাছ হ'বগৈ, N1/OB ইকুৱেল N2 মাইনাছ N1/BC1। এইটো আমি ইকুৱেশ্যন 1 হিচাপে ল'ম। একেদৰে আমি দ্বিতীয় গোলাকাৰ পৃষ্ঠখনতো এই সম্পৰ্কটো প্ৰয়োগ কৰিম। দ্বিতীয় গোলাকাৰ পৃষ্ঠ ADCৰ বাবে এতিয়া কাষত আমি দ্বিতীয় গোলাকাৰ পৃষ্ঠ ADC অংকন কৰি তাত দ্বিতীয় গোলাকাৰ পৃষ্ঠখনৰ বাবে কেনেদৰে প্ৰতিবিম্বৰ সৃষ্টি হৈছে বা ক'ত প্ৰতিবিম্বটো সৃষ্টি হৈছে সেয়া আমি দেখুৱাই ল'ম। ADC পৃষ্ঠখনে কেনেকৈ চূড়ান্ত প্ৰতিবিম্ব ফাইনেল ইমেজটো ফৰ্ম কৰে সেই সম্পৰ্কে আমি গম পাইছোঁ। ADC গোলাকাৰ পৃষ্ঠখনৰ সন্মুখত থকা
I1 প্ৰতিবিম্বটোক এই লক্ষ্যবস্তু বুলি ভাবে আৰু I1ৰ চূড়ান্ত প্ৰতিবিম্ব I গঠন কৰে। যেহেতু ইয়াত I1টো হৈছে লক্ষ্যবস্তুৰ নিচিনা, গতিকে DI1 হৈছে লক্ষ্যবস্তুৰ দূৰত্ব অৰ্থাৎ U, আৰু প্ৰতিবিম্বৰ দূৰত্বটো কি হ'ব? প্ৰতিবিম্বটো গঠন হৈছে Iত, গতিকে DI হৈছে প্ৰতিবিম্বৰ দূৰত্ব অৰ্থাৎ V, প্ৰতিবিম্বৰ দূৰত্বক Vৰে সূচায়। আৰু DC2 এইটো হ'ব R2 হ'বগৈ, যিহেতু দ্বিতীয় প্ৰতিসাৰক পৃষ্ঠ বা দ্বিতীয় গোলাকাৰ পৃষ্ঠৰ কাৰণে আমি উলিয়াইছোঁ। এতিয়া আমি N1 আৰু N2ক দেখুৱাব লাগিব। বায়ুত আমি প্ৰতিসৰণাংক লৈছোঁ N1 হিচাপে আৰু কাচ মাধ্যমক N2 হিচাপে। এতিয়া গোলাকাৰ পৃষ্ঠত প্ৰতিসৰণৰ সম্পৰ্কটো আমি চাই লওঁ। N2/V মাইনাছ N1/U ইকুৱেল N2 মাইনাছ N1/R। এতিয়া প্ৰথম আমি Vৰ মান বহুৱাম, গতিকে Vটো হ'ব চিত্ৰৰ পৰা DI পজিটিভ হ'ব। তাৰপাছত বহুৱাম আমি Uৰ মানটো, Uটো হ'ব DI1ও পজিটিভ হ'ব, কাৰণ আমি জুখিম Dৰ পৰা সোঁফালে গৈছোঁ পজিটিভ। ইকুৱেল N2 মাইনাছ N1/R। এতিয়া Rৰ ঠাইত আমি কি বহুৱাম? C2D অথবা DC2। ইয়াত DC2 নিগেটিভ হ'লেও আমি পজিটিভ হিচাপে ৰাখিম। লাষ্টত আমি DC2ৰ ঠাইত মাইনাছ Rটো বহুৱাম। এতিয়া আমি N1 আৰু N2 বহুৱাব লাগে। N2ৱে কি বুজায়? যিটো মাধ্যমত পোহৰ গৈছে তাৰ প্ৰতিসৰণাংক। পোহৰ এতিয়া কাচ মাধ্যমৰ পৰা গৈছে বায়ু মাধ্যমলৈ। যিটো মাধ্যমত পোহৰ প্ৰৱেশ কৰিছে, যিটো মাধ্যমত পোহৰ গৈছে, সেই মাধ্যমটোৰ প্ৰতিসৰণাংক, অৰ্থাৎ ইয়াত N1 হ'ব। আকৌ আমি সম্পৰ্কটো চাম। U ওপৰত N1 আছিলে, N1এ কি বুজাইছিলে? পোহৰ যি মাধ্যমৰ পৰা আহিছে তাৰ প্ৰতিসৰণাংক। যিটো মাধ্যমৰ পৰা পোহৰটো আহিছে, এতিয়া পোহৰটো আহিছে ক'ৰ পৰা? কাচ মাধ্যমৰ পৰা আহিছে বায়ু মাধ্যমলৈ ওলাই গৈছে। গতিকে কাচ মাধ্যমৰ যিটো প্ৰতিসৰণাংক N2 আমি বহুৱাব লাগিব। গতিকে এইটো হ'ব ইকুৱেশ্যন 2। ইকুৱেশ্যন 2 বুলি এইটো আমি নামকৰণ কৰিম। এতিয়া আমি এটা কণ্ডিশ্যন ল'ম। কণ্ডিশ্যনটো হৈছে পাতল লেন্সৰ বাবে যিহেতু আমি যিবিলাক সম্পৰ্ক উলিয়াই আছোঁ, সেই সম্পৰ্কবিলাক পাতল লেন্সৰ বাবেহে শুদ্ধ হয়। পাতল লেন্সৰ বাবে কি হ'ব? BI1 ইকুৱেল DI1, অৰ্থাৎ B আৰু D এই বিন্দু দুটা ওচৰত আছে বুলি ধৰি লোৱা, বা এটা বিন্দুত আছে বুলি ধৰি লোৱা। গতিকে BI1 আৰু DI1 কি হ'ব? সমান হ'ব। যদি ওচৰা ওচৰিকৈ থাকে B আৰু D বিন্দু দুটা মাজত আছে বুলি ধৰি লোৱা, গতিকে BI1 আৰু DI1 এই দুইটা দৈৰ্ঘ্য সমান হ'ব। গতিকে পাতল লেন্সৰ বাবে আমি সম্পৰ্কটো পালোগৈ BI1 ইকুৱেল DI1। এইটোক ইকুৱেশ্যন 3 হিচাপে নাম দিয়া। এতিয়া আমি কি কৰিম? ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 এই দুটা যোগ কৰিম। এতিয়া ইকুৱেশ্যন 1ৰ লেফ্ট হেণ্ড ছাইডে কি আছিলে? লেফ্ট হেণ্ড ছাইডে আছিলে N2/BI1 প্লাছ N1/OB। চ' N2/BI1 প্লাছ N1/OB
প্লাছ এতিয়া আমি ইকুৱেশ্যন 2ৰ লেফ্ট হেণ্ড ছাইডটো চাব লাগিব n1 বাই ডি আই মাইনাছ n2 বাই ডি আই ওৱান ইকুৱেল এতিয়া 1 নং ইকুৱেশ্যনটোৰ ৰাইট হেণ্ড ছাইডে আছিলে n2 মাইনাছ n1 বাই bc1 n2 মাইনাছ n1 বাই bc1 প্লাছ 2 নং ইকুৱেশ্যনটোৰ ৰাইট ছাইডে আছিলে n2 মাইনাছ n1 বাই dc2 ইকুৱেল n2 বাই bi1ৰ ঠাইত আমি লিখিব পাৰোঁ di1 প্লাছ n1 বাই ob প্লাছ n1 বাই di মাইনাছ n2 বাই di1 এতিয়া এই দুটা কেঞ্চেল যাব ফাৰ্ষ্ট টাৰ্ম আৰু লাষ্ট টাৰ্মটো এটাত প্লাছ আছে এটা মাইনাছ আছে চ' কেঞ্চেল যাব ইকুৱেল n2 মাইনাছ n1 দুইটাতে আছে কমন আহিব n2 মাইনাছ n1 ইকুৱেল 1 বাই bc1 প্লাছ 1 বাই dc2 ইকুৱেল n1 বাই ob প্লাছ n1 বাই di ইকুৱেল n2 মাইনাছ n1 ইনটু 1 বাই bc1 প্লাছ 1 বাই dc2 এতিয়া আমি এটা চৰ্ত ল'ম চৰ্তটো হৈছে ob যদি ইনফিনিটি হয় তাৰমানে লক্ষ্যবস্তুৰ যদি অসীমত থাকে প্ৰতিবিম্বটো ফকাছত গঠন হ'ব অৰ্থাৎ di হ'ব f di ইকুৱেল f গতিকে লক্ষ্যবস্তু অসীমত থাকিলে প্ৰতিবিম্বটো ফকাছত গঠন হ'ব চ' এতিয়া আমি লিখিম n1 বাই ইনফিনিটি প্লাছ n1 বাই f ইকুৱেল n2 মাইনাছ n1 ইনটু 1 বাই bc1ৰ ঠাইত আমি বহাব পাৰোঁ r1 প্লাছ 1 বাই dc2ৰ ঠাইত আমি বহাব পাৰোঁ মাইনাছ r2 এতিয়া কেনেকৈ আহিলে আকৌ চিত্ৰ দুটা আমি চালে গম পাম প্ৰথম চিত্ৰটোত যি ভাঁজ ব্যাসাৰ্ধ আমি পাইছিলোঁ সেইটো r1 হিচাপে ল'ম আৰু r1টো হ'ব পজিটিভ যিহেতু আমি সোঁহাতে জুখিছোঁ bৰ পৰা c1লৈ জুখিছোঁ আৰু 2 নম্বৰ যিটো চিত্ৰ সেই চিত্ৰটোত আমি দেখিবলৈ পাম ডিৰ পৰা আমি c2লৈ জুখিছোঁ তাৰমানে ডিৰ পৰা আমি বাওঁহাতে গৈছোঁ গতিকে r2 হ'ব নিগেটিভ মানে dc2 ইকুৱেল মাইনাছ r2 হ'ব এতিয়া r1 আৰু r2 বহুৱাৰ পাছত আমি ইকুৱেশ্যনটো লিখিম 1 বাই ইনফিনিটি হ'লে 0 হয় গতিকে n1 বাই ইনফিনিটিটো 0 হ'বগৈ থাকিব কেৱল n1 বাই f ইকুৱেল n2 মাইনাছ n1 ইনটু 1 বাই r1 মাইনাছ 1 বাই r2 এতিয়া আমি এই ইকুৱেশ্যনটোক দুইফালে 1 বাই n1ৰে পূৰণ কৰিম দুইটা ছাইডকে 1 বাই n1 ইনটু n1 বাই f 1 বাই n1 ইনটু n2 মাইনাছ n1 ইনটু 1 বাই r1 মাইনাছ 1 বাই r2 এতিয়া n1 কেঞ্চেল গ'ল থাকিলেগৈ 1 বাই f ইকুৱেল n2 বাই n1 মাইনাছ 1 হ'ব যিহেতু n1 বাই n1 কেঞ্চেল যাব 1 থাকিবগৈ ইনটু 1 বাই r1 মাইনাছ 1 বাই r2 ইকুৱেল আমি কি লিখিম n2 বাই n1ৰ ঠাইত আমি লিখিব পাৰোঁ n মাইনাছ 1 ইনটু 1 বাই r1 মাইনাছ 1 বাই r2
n2 বাই n1ৰ ঠাইত আমি n অথবা n21 এনেকৈ লিখিব পাৰোঁ। n21 লিখিলে তলত উল্লেখ কৰিব লাগিব n21এ কি বুজাইছে। n21 হৈছে প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক। প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক। ওপৰৰ সমীকৰণটোক সমীকৰণ A নাম দিয়া হ'ল। সমীকৰণ A ক লেন্স প্ৰস্তুতকৰ্তাৰ সমীকৰণ বোলা হয়। গতিকে আমি প্ৰথম সম্পৰ্কটো প্ৰতিষ্ঠা কৰিলোঁ, আৰু এটা সম্পৰ্ক আছে, আমি সেই সম্পৰ্কটো এতিয়া প্ৰতিষ্ঠা কৰিম। এই সমীকৰণটোক সমীকৰণ A নাম দিয়া, স্মল a। ভালকৈ চাই লোৱা কোনটো সমীকৰণ। আৰু এই সমীকৰণটোক সমীকৰণ B, স্মল b নাম দিয়া। এই সমীকৰণ দুটাৰ ৰাইট হেণ্ড ছাইড দুটা একেই। এটাত আছে n2 মাইনাছ n1 ইনটু 1/bc1 প্লাছ 1/dc2। এই bc1 আৰু dc2ৰ ঠাইত আমি কি বহাইছিলোঁ? r1 আৰু মাইনাছ r2। গতিকে a আৰু b এই সমীকৰণ দুটাৰ ৰাইট ছাইড দুটা একেই। দুটা সমীকৰণৰ ৰাইট ছাইড দুটা যদি একে হয়, তেতিয়া আমি লেফ্ট ছাইড দুটা সমান বুলি দেখুৱাব পাৰিম। চ' স্মল a আৰু স্মল b এই দুটা সমীকৰণৰ লেফ্ট ছাইড দুটা সমান হ'ব। গতিকে a আৰু bৰ পৰা n1/OB প্লাছ n2/DI ইকুৱেল n1/F। n1টো কেঞ্চেল যাব, তিনিওটাতে আছে যিহেতু। থাকিবগৈ 1/OB প্লাছ 1/DI ইকুৱেল 1/F। এতিয়া আমি চিনৰ নিয়ম প্ৰয়োগ কৰিম। চিহ্ন প্ৰথা অনুযায়ী OB ইকুৱেল মাইনাছ ইউ হ'ব, DI ইকুৱেল V হ'ব, আৰু Fটো F হৈ থাকিব। চিত্ৰটো চালে দেখিবা OB কি হয়, আমি Bৰ পৰা Oলৈ জুখিছোঁ। চ' নিগেটিভ ছাইডে গৈছোঁ, তাৰমানে বাওঁফালে গৈছোঁ। গতিকে OB হ'ব মাইনাছ ইউ। এতিয়া আমি DIটো যদি চাওঁ, DI আমি Dৰ পৰা জুখিছোঁ আইলে, সোঁহাতে গৈছোঁ। গতিকে DI পজিটিভ হ'ব, তাৰমানে DI ইকুৱেল V। গতিকে এতিয়া চিনৰ নিয়ম অনুসৰি আমি যেতিয়া বহুৱাম OBৰ ঠাইত মাইনাছ ইউ, DIৰ ঠাইত V ইকুৱেল 1/F, আমি পামগৈ কি? সজাই যদি লিখোঁ, সজাই লিখিলে আমি পাম 1/V মাইনাছ 1/U ইকুৱেল 1/F। এই সম্পৰ্কটোক কোৱা হয় পাতল লেন্সৰ সমীকৰণ। গতিকে আমি দুয়োটা সম্পৰ্ক প্ৰতিষ্ঠা কৰিলোঁ। এই দুয়োটা সম্পৰ্ক খুব ইম্পৰ্টেণ্ট।